নমস্কাৰ সকলোলৈকে। আজি এটা অতি স্পৰ্শকাতৰ বিষয়ৰ সৈতে আপোনালোকৰ ওচৰলৈ মই আকৌ আহিছোঁ। আজিৰ বিষয়টো হৈছে এটা অতি স্পৰ্শকাতৰ বিষয়, যিটো বিষয়ে আলোচনা কৰাৰ বৰ্তমান প্ৰেক্ষাপটত মই ভাবোঁ সঠিক সময়ত আহি উপনীত হৈছে। যিবিলাক কথা আমি সাধাৰণতে নাপাতোঁ, আজি সেইবিলাক কথা পাতিবলৈ মই বিচাৰিছোঁ। যিবিলাক কথা সাধাৰণতে আমি আঁতৰাই ৰখা হয় আমাক, সেই কথাবিলাক আজি মই আলোচনা কৰিবলৈ লৈছোঁ যে কাৰোবাৰ উপকাৰ হওক বুলি। আজিৰ বিষয়টো হৈছে পৰ্ণ আসক্তি কেনেকৈ দূৰীকৰণ কৰিব পাৰি, পৰ্ণ আসক্তি কেনেদৰে আঁতৰাব পাৰি। গতিকে এই বিষয়টো বাছি লোৱাৰ বাবে মই পোনপ্ৰথমে সকলোলৈকে কৰজোৰে ক্ষমা প্ৰাৰ্থী যে এনেকুৱা এটা বিষয় বাছনি কৰি ল'ব লগা হৈছে। কাৰণ মই কিয় এতিয়া আজি আলোচনা কৰিবলৈ বিচাৰিছোঁ বুজি পাইছেনে? কাৰণ মই যুৱ প্ৰজন্মক সুস্থ যুৱ প্ৰজন্ম হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ। কাৰণ যুৱ প্ৰজন্মৰ হাততে নিহিত থাকে আমাৰ দেশৰ ভৱিষ্যত। গতিকে পোনপ্ৰথমে আমি যুৱ প্ৰজন্মক সঠিক দিশ প্ৰদান কৰিব লাগিব, তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন হ'ব। নৱপ্ৰজন্মক আমি সুস্থভাৱে পৰিচালিত কৰি আগুৱাই যাবলৈ কিন্তু এই পৰ্ণ আসক্তিৰ দৰে আসক্তিবিলাক দূৰীকৰণৰ ক্ষেত্ৰত আমি ইতিবাচক ভূমিকা ল'ব লাগিব। তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসম গঠন হ'ব। কাৰণ যুৱ প্ৰজন্মক আমি সঠিক কৰিবই লাগিব। যুৱ প্ৰজন্ম ঠিক থাকিলে দেশৰ ভৱিষ্যত ঠিকে থাকিব। গতিকে আমি যুৱ প্ৰজন্মক আমি কেনেদৰে এই আসক্তিবিলাকৰ পৰা আঁতৰাব পাৰি, কেনেদৰে এটা সৰ্বাংগ সুন্দৰ জীৱনৰ মানসিকতা গঢ়ি তুলিব পাৰি, আজি সেই সম্পৰ্কত কিছুমান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। এতিয়া লাজকৈ আমাৰ এই বিষয়বিলাকৰ পৰা সদায় আঁতৰাই ৰখা হয় আমাক। এতিয়া ছেক্স এডুকেশ্যন, যিটো প্ৰপাৰ ছেক্স এডুকেশ্যন আমাক আজিলৈকে অসমত কেতিয়াও দিয়াই নহয়। এতিয়া পশ্চিমীয়া দেশবিলাকত যদি চাই, গুড টাচ, বেড টাচ, উচিত ছেক্স এডুকেশ্যন, যৌন শিক্ষা সকলোবিলাক প্ৰদান কৰা হয়, যাৰ প্ৰেক্ষাপটত তেওঁলোক পৰিপক্ক হৈ উঠে, বুজন ক্ষমতা তেওঁলোকৰ অধিক হৈ পৰে। কিন্তু আমাৰ ৰাজ্যত বৰ্তমান আমাৰ দেশত কি চলে? এতিয়া আমাৰ দেশত বলৎকাৰ কাণ্ড ইমানে সংঘটিত হয়, কিন্তু আকৌ ছেক্স এডুকেশ্যন প্ৰদান কৰাৰ ক্ষেত্ৰত সদায় সংকোচবোধ কৰা হয়। এতিয়া যদি ইমান সংকোচবোধ কৰেই ছেক্স এডুকেশ্যন প্ৰদান কৰাত, তেন্তে বলৎকাৰৰ ঘটনা সংঘটিত নহ'বহে লাগিছিলে। কিন্তু আমাৰ ভাৰতবৰ্ষতে যে বহুত বেছি ৰেপ কেছ সংঘটিত হয়, তাৰ অন্তৰালত কি কাহিনী লুকাই আছে, আজি আমি সেইবিলাক কথা আলোচনা কৰিম যে কেনেদৰে আমি যুৱ প্ৰজন্মক সঠিক বাট দেখুৱাই দিব পাৰিম। এতিয়া আমাৰ মনত আছে ক্লাছ 9-10ত যেতিয়া প্ৰজননৰ ওপৰত পাঠকেইটা আছিল, সেই পাঠকেইটা সদায় স্কিপ কৰি দিয়া হৈছিল। সেইকেইটা পাঠ আমাক পঢ়াই দিয়া নহৈছিল, যাৰ প্ৰেক্ষাপটত আমি কথাবিলাক ভালদৰে বুজি পোৱা নাছিলোঁ। আৰু মানুহৰ এইটো মনৰ এইটো এটা তাগিদাই যে যোনটো বস্তু আমাৰ পৰা সাধাৰণতে লুকুৱাই ৰখা হয়, যোনটো বস্তুৰ প্ৰতি আমাৰ কৌতূহল বেছি, যোনটো বস্তু আমাৰ পৰা সাধাৰণতে আঁতৰাই ৰখা হয়, যোনটো বস্তুক চাবলৈ আমাক নিষিদ্ধ হিচাপে ঘোষণা কৰা হয়, সেই বস্তুটোৰ প্ৰতি এডিকশ্যনটো সদায় মানুহৰ আমিতো সকলো মানুহে, আৰু মানুহৰ হিচাপেতো চবৰে একে ফিলিংছ, একে চেতনা। কাৰোবাৰ খালি কোনোবাই কণ্ট্ৰল কৰিব পাৰিছে, কোনোবাই কণ্ট্ৰল কৰিব পৰা নাই, ডিফাৰেঞ্চ সেইটোৱে। গতিকে নিজক কেনেদৰে আমি সংযমী কৰি বিশ্বায়নৰ প্ৰেক্ষাপটত আগুৱাই যোৱাত আমি চেষ্টা কৰিম, সেই দিশতহে আজি মই দুটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। যে এইবিলাক আসক্তি ত্যাগ কৰি কেনেদৰে এটা সৰ্বাংগ সুন্দৰ জীৱন গ্ৰহণ কৰিবলৈ আমি আশাবাদী, সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। এতিয়া বহুতে পৰ্ণ আসক্তিত ভুগি মাষ্টাৰবেশ্যনৰ দৰে অপকৰ্ম কৰি শৰীৰটো দুৰ্বল কৰি পেলোৱা দেখা যায়, যাৰ প্ৰেক্ষাপটত তেওঁলোকৰ হতাশা, ডিপ্ৰেশ্যন, এনজাইটি ইত্যাদিবিলাকে ক্ৰিয়া কৰিবলৈ সক্ষম হয়। নিজৰ মনটোক বশীকৰণ কৰিব নোৱাৰিলে কিন্তু আপুনি কাকো কণ্ট্ৰল কৰিব নোৱাৰে, এইটো একদম স্পষ্ট কথা। গতিকে মনটোক কেনেদৰে আমি বশীকৰণ কৰিম তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো বৰ্তমান প্ৰেক্ষাপটৰ অতি আলোচ্য বিষয় হৈ পৰিছে। গতিকে আমি পৰ্ণ আসক্তি দূৰীকৰণৰ ক্ষেত্ৰত পোনপ্ৰথমে গুৰুত্ব প্ৰদান কৰিব লাগিব আধ্যাত্মিক শিক্ষাৰ ওপৰত। আধ্যাত্মিক শিক্ষা এনেকুৱা এটা শিক্ষা, আধ্যাত্মিক শিক্ষা যদি আপোনাৰ অন্তৰত থাকে, আপুনি নিজৰ মনটোক সংযমী কৰি ৰাখিব পাৰিব। নিজৰ মনটোক সংযমী কৰি ৰাখিব পৰা মানে আপুনি নিজৰ মনটোক বশীকৰণ কৰিব পাৰিব। নিজৰ মনটোক বশীকৰণ কৰিব পাৰিলে আপুনি দেৱত্বৰ শাৰীলৈ উন্নীত হ'ব। এতিয়া আপুনি নিজক দেৱত্বৰ শাৰীত ৰাখে নে অসুৰৰ শাৰীত ৰাখে, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি কিছু চেষ্টা কৰি দেৱত্বৰ শাৰীলৈ আপুনি যাবলৈ সক্ষম হয়, সেইটো আপোনাৰ ক্ৰেডিট। সেই তাকে নকৰি যদি আপুনি বেয়া কৰ্মত লিপ্ত হয়, তেতিয়া আপুনি অসুৰৰ শাৰীটো নিজে বাছি লৈছে। এতিয়া আপুনি কোনটো চইচ কৰিব, সেইটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমাৰ মেণ্টেলিটিটো তেনেকুৱা হ'ব লাগিব যে আমি কিছু কষ্ট কৰি আমি সদায় দেৱত্বৰ শাৰীলৈ উন্নীত হোৱাৰ চেষ্টা কৰিব লাগে। এতিয়া মই নিজক চাওক, মই এজন প্ৰায় ব্ৰহ্মচাৰী এজনে যেনেকৈ জীৱনটো যাপন কৰে, মই প্ৰায় তেনেদৰে এতিয়া জীৱনটো যাপন কৰিবলৈ শিকি গৈছোঁ। মোৰ এতিয়া বয়স 25 বছৰহে হৈছে। 25 বছৰ বয়সত এজন 60 বছৰীয়া লোকে যেনেদৰে কথাবিলাক পৰিপক্কভাৱে চিন্তা কৰিব পাৰে, এতিয়া মোৰ চিন্তা শক্তি তেনেকুৱা হৈ পৰিছে। এয়া হ'বলৈ পাৰিছে একমাত্ৰ অধ্যয়নৰ ওপৰত। গতিকে অধ্যয়ন স্পৃহা জগাই তোলাটো বৰ্তমান প্ৰেক্ষাপটত অতিকে গুৰুত্বপূৰ্ণ
বিষয় হিচাপে সংজ্ঞায়িত কৰাটো উচিত বুলি মই অনুভৱ কৰোঁ। অধ্যয়ন আপোনালোকে যিমানে কৰিব সিমানে কথাবিলাক গভীৰভাৱে চালি জাৰি চাবলৈ শিকিব। গভীৰভাৱে যিমানে চালি জাৰি চাবলৈ শিকিব সিমানে এজন মানুহ হিচাপে আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আমি এটা মানুহ হ'লেই নহ'ব। এতিয়া আমি শৰীৰটো মানুহৰ দৰে, মনটো মানুহ, গতিকে এজন মানুহ, কিন্তু এজন পূৰ্ণাংগ মানুহ হ'বলৈ যিবিলাক কোৱালিটি লাগিব সেই কোৱালিটিবিলাক আহৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰাটোহে বৰ্তমান প্ৰেক্ষাপটত অতিকে প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া মানুহ পৃথিৱীত বহুত আছে, কোটি কোটি মানুহ আছে, কিন্তু তাৰ মাজত প্ৰকৃত মানুহৰ কোৱালিটি থকা মানুহ কেইজন আছেনো? আঙুলি মূৰত লেখিব পৰা সংখ্যা ওলাই পৰিব। এয়া হ'বলৈ পাইছে কি কাৰণে? প্ৰকৃত উপযুক্ত শিক্ষাৰ অভাৱৰ কাৰণে, বা উপযুক্তভাৱে আমি শিক্ষা যিবিলাক প্ৰদান কৰা হয় সেই শিক্ষাবিলাকক ইউটিলাইজ কৰিব নোৱাৰাৰ কাৰণে কিছুমান পৰিস্থিতি অৱনমিত হোৱা দেখা যায়। গতিকে মোৰ আজি আলোচনাৰ বিষয়টোৱে হৈছে পৰ্ণ আসক্তি কেনেকৈ দূৰ কৰিব পাৰি। এতিয়া মই এই বয়সত এইটো কথা আলোচনা কৰাটো ইমান উচিত হোৱা নাই যদিও মই বুজি পাইছোঁ, কিন্তু মই এনেকুৱা এটা ভিডিঅ' আজি প্ৰস্তুত কৰাৰ মোৰ উদ্দেশ্যটো কি? মোৰ মটিভটো হৈছে আমি যুৱ প্ৰজন্মক উচিত যৌন শিক্ষা প্ৰদানেৰে তেওঁলোকক এটা সৰ্বাংগ সুন্দৰ ভৱিষ্যত কেনেকৈ আমি দেখুৱাব পাৰোঁ, সৰ্বাংগ সুন্দৰ এটা ভৱিষ্যতৰ কেনেদৰে পৰিকল্পনা কৰিব পাৰোঁ, এজন প্ৰকৃত মানুহৰ শাৰীলৈ কেনেদৰে উন্নীত হ'ব পাৰোঁ, আজি সেইসমূহ কথা আলোচনা কৰিবলৈ মই বিচাৰিছোঁ। গতিকে আশা কৰোঁ সকলোৱে কথাবিলাক ভালদৰে অনুধাৱন কৰি নিজৰ জীৱনত বাস্তৱত পৰিণত কৰিব। তেতিয়া ফলাফল 100% নিজে লাভ কৰিবলৈ সক্ষম হ'বই হ'ব। এইটো মই দৃঢ়তাৰে ক'ব পাৰিম। গতিকে আধ্যাত্মিক শিক্ষাৰ প্ৰতি আমি যুৱ প্ৰজন্মক গুৰুত্ব প্ৰদান কৰিব লাগিব। আধ্যাত্মিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আধ্যাত্মিক শিক্ষা আপুনি যিমানে প্ৰদান কৰিব সিমানে মনটো সংযমী হ'ব। আধ্যাত্মিক শিক্ষা মানে মই নিশ্চয় বুজি পাইছে, এজন ভগৱানক আমি অন্তৰত স্থাপিত কৰি কিবা এটা বেয়া কৰ্ম যদি কৰোঁ, কোনো মানুহে নেদেখিলেও ভগৱানে যে আমাক দেখি থাকে তেনেকুৱা এটা বিশ্বাস যি মনত আপোনাৰ থাকে, তেতিয়া আপুনি বেয়া কৰ্ম এটা কেতিয়াও কৰিব নোৱাৰে। কাৰণ সেই বিশ্বাসটো থাকিব যে মোক কোনো মানুহে দেখা নাই, কথা নাই, কিন্তু মোক ভগৱানে দেখি আছে, গতিকে মই এই অপকৰ্মটো কেতিয়াও কৰিব নোৱাৰোঁ। কোনো নেদেখিলেও মোক ভগৱানে দেখি আছে, গতিকে ভগৱানে মোক ক্ষমা নকৰিব নহয়। আমি তেনেকুৱা এটা মাইণ্ডছেট যদি মনত ভৰাই ৰাখোঁ তেন্তে কেতিয়াও কোনো এটা বেয়া কাম হ'বই নোৱাৰে। এতিয়া ভাৰতবৰ্ষ আমাৰ ইমান ধৰ্মভীৰু দেশ। এতিয়া ভাৰতবৰ্ষত চাবলৈ গ'লে সমস্যাবিলাক নহ'বহে লাগিছিলে। প্ৰতিটো সমস্যা এতিয়া দেখিব পশ্চিমীয়া দেশবিলাকত আমাতকৈ বহুত বেছি আগবঢ়া। ধৰ্মহীন দেশবিলাকত এতিয়া ফিনলেণ্ড চাব পাৰে, চীনত চাব পাৰে, প্ৰতিখন দেশ মানে যিবিলাক সাধাৰণতে ধৰ্মৰ প্ৰতি অনাসক্ত সেইসকল দেশবিলাকহে বেছি আগবাঢ়ি যাবলৈ পাৰিছে। কাৰ কাৰণে পাৰিছে? তেওঁলোকৰ প্ৰকৃত উপযুক্ত শিক্ষা পাইছে। উপযুক্ত শিক্ষা পালেহে এজন লোকৰ ভৱিষ্যতটো সুন্দৰভাৱে পৰিকল্পনা কৰিব পৰা যায়। যেতিয়া প্ৰকৃত শিক্ষাই নাপায় তেতিয়া কেনেদৰে আগবাঢ়ি যাব পাৰিব? এইটো সম্ভৱ নহয়। গতিকে এতিয়া ভাৰতবৰ্ষৰ দৰে দেশত ইমান ভগৱান পূজা কৰে, 12টা মাহত 13টা উৎসৱ। এতিয়া চাবলৈ গ'লে ভগৱানৰ নামত কিমান এতিয়া ইমান ধৰ্মভীৰু দেশ হিচাপে কিমান শান্তি সম্প্ৰীতি বিৰাজ কৰিব লাগিছিলে, কিন্তু এতিয়া কি চলিছে? এতিয়া বলৎকাৰ কেছত এতিয়া কোনো ধৰ্মৰ ওপৰত দক্ষতা থকা লোকেই বহুত ক্ষেত্ৰত বলৎকাৰৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছে। গতিকে কি হৈছে এইবিলাক? কিয় হ'বলৈ পাইছে? গতিকে এইবিলাক নাশৰ ক্ষেত্ৰততো আমিয়ে প্ৰচেষ্টা চলাব লাগিব। নৱপ্ৰজন্মসকলেই আগুৱাই আহিব লাগিব, তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসমৰ ভৱিষ্যত গঠন হ'ব। গতিকে নৱপ্ৰজন্মসকলে যদি আগুৱাই নাহে কেনেকৈ হ'ব? এতিয়া নৱপ্ৰজন্মৰ আগত মই সদায় এটা কথাই ক'বলৈ বিচাৰোঁ যে সদায় নৱপ্ৰজন্মৰ হাততেই থাকে দেশৰ তথা ৰাজ্যৰ ভৱিষ্যত। গতিকে যুৱ প্ৰজন্মক আমি ঠিক কৰাটো, সঠিক বাট দেখুৱাই দিয়াটো আমাৰ পৰম দায়িত্ব বুলি মই অনুভৱ কৰোঁ। গতিকে মই এজন আজি 25 বছৰীয়া যুৱক হিচাপে কথাবিলাক ক'বলৈ মন কৰা নাই। মই ইচ্ছুক হৈছোঁ এজন 60 বছৰীয়া প্ৰাপ্তবয়স্ক লোকৰ চিন্তাধাৰাৰে কথাবিলাক ফহিয়াই চাবলৈ। গতিকে আশা কৰিছোঁ মোৰ আলোচনাত আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি মই আশাবাদী। আধ্যাত্মিকতাৰ লগে লগে আমি গুৰুত্ব প্ৰদান কৰিব লাগে ব্যায়াম তথা যোগাসনত। ব্যায়াম তথা যোগাসনে আমাৰ মনত ফূৰ্তি লগা হৰমনবিলাক ৰিলিজ কৰে, যাৰ প্ৰেক্ষাপটত অপকৰ্ম এটা কৰিবলৈ আমি সংকোচবোধ কৰোঁ। গতিকে ব্যায়াম তথা যোগাসন দুয়োটাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে। আমি ব্যায়াম আৰু যোগাসনৰ প্ৰতি যিমানে আকৃষ্ট হ'ম সিমানে আমাৰ মনটোক কণ্ট্ৰল কৰিব পাৰিম, সংযমী হ'ব পাৰিম। গতিকে ব্যায়াম তথা যোগাসনৰ ওপৰত কিছু গুৰুত্ব প্ৰদান কৰাটো, কিছু বুলি নহয়, একদম ব্যায়াম যোগাসন এইটো কৰিবই লাগে, মাষ্ট বি। এই ক্ষেত্ৰত আগভাগ ল'বলৈ সদায় সকলোৱে প্ৰচেষ্টা অব্যাহত ৰখাটো সময়ৰ দাবী বুলি মই অনুভৱ কৰোঁ বৰ্তমান প্ৰেক্ষাপটত। আৰু আমি মোবাইলটো এভইড কৰি চলিবলৈ শিকিব লাগিব। এতিয়া আজিকালি মোবাইলটো পালে বহুতে চব কথা পাহৰিয়ে যায়। বহুতক দেখোঁ মই ভাত খোৱাৰ সময়তো মোবাইল টিপি ভাত খায়, বা ভাতৰ মূল্যকে বুজি পোৱা নাই। যিসকলে প্ৰকৃততে এসাঁজ ভাতৰ কাৰণে ষ্টেচনত পৰজোৰে ভিক্ষা মাগিব লগা হৈছে সেইসকলক সুধিব লাগে এসাঁজ ভাতৰ মূল্য কিমান।
তেওঁলোকেহে বুজি পায়। এতিয়া মই দেখিছোঁ খেতিয়ক ইমানেই এনেকুৱা মই খেতিয়ক লগ পাইছোঁ যি আহাৰ গ্ৰহণ কৰোঁতে চেণ্ডেল খুলিহে আহাৰ গ্ৰহণ কৰে। মই সিমানো ধাৰ্মিক হ'বলৈ কোৱা নাই, কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে মূল্যটো বুজি পোৱা উচিত যে মোবাইল এভইড কৰি কেনেদৰে আমি নিজৰ জীৱনটোক উদযাপন কৰিব পাৰোঁ, এই সম্পৰ্কে কথাবিলাক ফঁহিয়াই চোৱাটো প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। গতিকে মই আশা কৰিছোঁ মোবাইল যিমান পাৰি সিমান এভইড কৰি চলি মোবাইলত কেতিয়াবা কিবা এটা চাব লগা হ'লেও সদায় যাতে মোবাইলটো সৎ কামত ব্যৱহাৰ হয়, সৎ কথাত ব্যৱহাৰ হয়, সেই দিশত গুৰুত্ব প্ৰদান কৰাটো উচিত। গতিকে মোবাইলটো পালোঁ বুলি যে আমি যিকোনো চাম তেনেকুৱা কথা নহয়। মোবাইলটোক যিমান পাৰি সিমান এভইড কৰি চলিব পাৰিলে আমাৰ বাবে লাভদায়ক। আৰু আমি প্ৰকৃতিৰ সান্নিধ্যত থাকিবলৈ শিকিব লাগে। প্ৰকৃতিৰ সান্নিধ্যই আমাৰ মনবিলাক ফৰকাল কৰে, মনবিলাক জ্যোতিষ্মান কৰি তোলে। গতিকে প্ৰকৃতিৰ সান্নিধ্যত আমি যিমানেই থাকিবলৈ শিকিম সিমানে আমাৰ মনবিলাক পৰিষ্কাৰ কৰি ৰাখিব পাৰিম। কাৰণ প্ৰকৃতিৰ নিৰ্মল এতিয়া পানী, নিজৰাৰ পানীও কিমান স্বচ্ছ, তলিখনলৈকে দেখা যায় বহুত ক্ষেত্ৰত। গতিকে আমি নিজৰাৰ পানীৰ দৰে আমি নিৰ্মল হ'বলৈ শিকিব লাগে। আমাৰ অন্তৰখন তেনেকুৱাই নিৰ্মল কৰিবলৈ পাৰিব লাগে। তেতিয়াহে আপুনি দেৱোত্তৰ শাৰীলৈ উন্নীত হ'ব। দেৱোত্তৰ শাৰীলৈ উন্নীত হোৱা মাত্ৰকে আপুনি নিজৰ জীৱনটোক এক মহৎ আদৰ্শ হিচাপে পৰিগণিত কৰিবলৈ সক্ষম হ'ব। গতিকে তেনে প্ৰচেষ্টা চলোৱাতনো আমাৰ অৱহেলা কৰাৰ যুক্তি ক'ত? গতিকে আমি আহকচোন সকলোৱে মূল্যবোধৰ শিক্ষাৰে আগুৱাই যাওঁ হাতে হাত ধৰি। মূল্যবোধৰ শিক্ষা প্ৰদান ক্ষেত্ৰতো বহুত বেছি পৰিমাণে প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। সময়ৰ মূল্য বুজি পোৱাটো বহুত বেছি পৰিমাণে গুৰুত্বপূৰ্ণ। সময়ৰ মূল্য যি বুজি পায় সি এনে অবিবেচক কথা কাণ্ডবিলাকত লাগি নাথাকি নিজৰ কামবিলাক সুপথে পৰিচালিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে সদায় সময়ৰ মূল্য বুজি পোৱাজনে। গতিকে মূল্যবোধৰ শিক্ষাৰে ছেল্ফ কণ্ট্ৰলৰ ভাৱটো আমাৰ মনত জাগৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। আৰু আমি এতিয়া কিতাপ অধ্যয়ন কৰিবলৈ শিকিব লাগে। এতিয়া কিতাপৰ লগে লগে মানুহো অধ্যয়ন কৰিবলৈ শিকিব লাগে। মানুহ কেনেকৈ অধ্যয়ন কৰিম বুজি পাইছেনে? কোনসকল মানুহ ভাল মানুহবিলাকৰ পৰা আমি ভাল কোৱালিটিবিলাক এডপ্ট কৰি ল'ব লাগে। আৰু যিসকল মানুহ বেয়া তেওঁলোকক আমি পৰিত্যাগ কৰি চলিব লাগে। সদায় কোৱালিটিবিলাক তেনেকুৱা হ'ব লাগে যে ভাল মানুহবিলাকৰ ভাল কোৱালিটিবিলাক আমি এডপ্ট কৰি ল'বলৈ আমি যত্নপৰ হ'ব লাগে। আৰু বেয়া মানুহৰ যিবিলাক বেয়া কোৱালিটি সেইবিলাক আমি সদায় এভইড কৰি চলিব পাৰিব লাগে। তেতিয়াহে আমাৰ জীৱনটো, এতিয়া কথা এষাৰ আছে নহয় যে নিজে জীৱনটোক ফঁহিয়াই চাই আগুৱাই যাবলৈ যিমান সময় লাগে, কিন্তু আনৰ জীৱনৰ পৰা যদি আপুনি কিছুমান কথা এডপ্ট কৰে তেন্তে আপুনি অতি সোনকালে আগুৱাই যাব পাৰিব। গতিকে অলপ সোনকালে আগুৱাই যোৱাতনো আমাৰ অপেক্ষাৰ কৰাৰ যুক্তি ক'ত? গতিকে আহকচোন আমি হাতে হাত ধৰি অলপ আগুৱাই যাওঁ একেলগে। কিতাপ, বাতৰি কাকত অধ্যয়ন এইবিলাকৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰাটো উচিত। কাৰণ যেতিয়া বাতৰি কাকত আপুনি অধ্যয়ন কৰিবলৈ শিকিব কিতাপৰ লগে লগে, বাতৰি কাকতত দিনটোৰ প্ৰতিটো খবৰ উল্লেখিত হৈ থাকে। গতিকে যেতিয়া আপুনি বলৎকাৰ কৰি কোনোবা এজন ভগ্নীক হত্যা কৰা বাতৰি কাকতত পঢ়িবলৈ পাব, আপোনাৰ মাইণ্ডছেটত অট'মেটিক এটা খং ক্ৰিয়েট হ'ব। যিটো খঙক মই ভাবিছোঁ পজিটিভকৈ যদি ইউটিলাইজ কৰিব পাৰোঁ তেন্তে সকলোৰে ক্ষেত্ৰত মংগলজনক হৈ ৰ'ব। খঙৰো প্ৰকাৰ আছে। খং যদি ইতিবাচকভাৱে খং কৰি আমি আগুৱাই যাব পাৰোঁ তেন্তে আমাৰ নিজৰ বাবে লাভদায়ক। গতিকে নেতিবাচকভাৱে খং কৰি কিবা বস্তু ভাঙি যদি চুৰমাৰ কৰোঁ তেন্তে সেইটো নেতিবাচক খং। নেতিবাচক খঙে কাৰো উপকাৰ নকৰে। বৰঞ্চ খং কৰিলেও কেতিয়াবা ইতিবাচকভাৱে খং কৰিবলৈ শিকিব লাগে। গতিকে আশা কৰিছোঁ মোৰ কথাৰ ভাৱাৰ্থ আপোনালোকে বুজি পাইছে। আৰু আমি ৰাতিপুৱা সদায় সোনকালে উঠাৰ ওপৰত গুৰুত্ব দিব লাগে। ৰাতিপুৱা সোনকালে শুই উঠি সদায় 2-3 কিলোমিটাৰ আমি খোজকাঢ়িবলৈ আমি ইচ্ছুক হ'ব লাগে। তেতিয়া দেখিব আপোনাৰ মনটো দিনটোলৈ বহুত ৰিলেক্স অনুভৱ কৰিব, যি আপোনাক পজিটিভ এটা এনাৰ্জি আহি থকাত বহুত সন্তুলিত কৰি ৰাখিব মনটোক। গতিকে ৰাতিপুৱা সোনকালে উঠাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব বুলি মই আশাবাদী। আৰু আমি সংযমী হ'বলৈ শিকিব লাগে। সংযমী মানে বুজি পাইছেনে? লোভ, লালসা, ক্ৰোধ, মোহ, মায়া সকলোবিলাক আমি কণ্ট্ৰলত ৰাখি আমাৰ যিবিলাক ভাল কোৱালিটি, যেনেদৰে আমাৰ সততা, ইকুৱেলিটি, প্ৰতিটো ভাল দিশ আমি আগুৱাই নিবলৈ যত্নপৰ হ'ব লাগে, বেয়া দিশবিলাকক এৰি থৈ। গতিকে আৰু আমি এতিয়া বহুতে কৰোঁ কি, যেতিয়া লগৰ ল'ৰাক বা কাৰোবাক কাৰোবাক লগ পাওঁ বিভিন্ন যৌন উত্তেজক কথা পতা দেখা যায়, যি পৰ্ণ এডিকশ্যনৰ ক্ষেত্ৰত ইয়াৰ সংখ্যা বঢ়াই তুলিছে। গতিকে এইবিলাক যৌন উত্তেজক কথা বতৰাৰ পৰা আমি সদায় বিৰত থাকিব লাগে। তেতিয়াহে আমাৰ মনবিলাক পৰিষ্কাৰ হৈ থাকিব। যদি আমি অকল সেইবিলাক নেতিবাচক কথাবিলাকে চিন্তা কৰি থাকোঁ, নেতিবাচক কথাবিলাকে পাতি থাকোঁ, তেন্তেতো অট'মেটিক সেই এডিকশ্যনটো অহাটো স্বাভাৱিক কথা। গতিকে সেই এডিকশ্যনটো নাশ কৰিবলৈ আপুনি কিন্তু এইবিলাক কথা বতৰাৰ পৰা যিমান পাৰি আঁতৰত থকাটোৱে শ্ৰেয়। আৰু এতিয়া ক'বলৈ বেয়া লাগে, এতিয়া পৰ্ণ ষ্টাৰে পইচা পাইছে, পৰ্ণ ভিডিঅ' বনাইছে। আমাৰ যুৱ প্ৰজন্মক কিন্তু এটা ভয়াৱহ দিশলৈ ঠেলি দিছোঁ
আমি চাই হৈছে কি, এতিয়া তেওঁলোকে পইচা পাইছে, আমাৰ ভৱিষ্যতটো অন্ধকাৰৰ দিশে গতি কৰিছে। এই দুটাই ফলাফল। কোনোবাই পাইছে পইচা, কাৰোবাৰ হৈছে ভৱিষ্যতটো অন্ধকাৰৰ দিশে গতি। এতিয়া কোনটো আপুনি চ'জ কৰিব? এতিয়া চ'জ কৰা বুলি নহয়, মানে মই কি কথা ক'বলৈ বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। কোনোবাই প্ৰফিট পাইছে, কোনোবাই এটা ভয়ানক ভৱিষ্যত পাইছে। গতিকে আমি কিবিলাক ত্যাগ কৰাটো উচিত, সেয়া সময়ৰ দাবী হৈ পৰিছে। গতিকে আমি সময়ক ভয় কৰি আমাক নিজক আগুৱাই নিবলৈ আমি যত্নপৰ হ'ব লাগিব। তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন কৰিব পাৰিম। সকলোলৈ মই অনুৰোধ কৰিছোঁ যে মোৰ ভিডিঅ'ৰ ভাৱাৰ্থবিলাক আপোনালোকে নিজৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰি অনুধাৱন কৰিব, নিজক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। তেতিয়াহে মোৰ ভিডিঅ'ৰ সাৰ্থকতা হৈছে বুলি মই আশা কৰিব পাৰিম। প্ৰতিটো আসক্তিয়ে বেয়া। এতিয়া আসক্তি বুলি ক'লে মইতো বিভিন্ন ৰাগিয়াল দ্ৰব্যৰ আসক্তি, পৰ্ণ আসক্তি, এইবিলাকৰ ওপৰত বহুতকেইটা ভিডিঅ' বনাইছোঁ। আজি বাৰু প্ৰথমবাৰৰ বাবে মই এই পৰ্ণ এডিকশ্যনৰ এগেইনষ্টত ভিডিঅ' বনাইছোঁ। গতিকে এই সকলোবিলাক দিশ চালি জাৰি চাই নিজক দেৱোত্তৰ শাৰীলৈ কেনেদৰে উন্নীত কৰিব পাৰিম, আমি সেই দিশত গুৰুত্ব প্ৰদান কৰাটো অতিকে গুৰুত্বপূৰ্ণ বুলি মই বিবেচনা কৰোঁ। কাৰণ আমি মানুহৰ জীৱনটো পাইছোঁ, আমি কিমান ভগৱানৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে যে জীৱশ্ৰেষ্ঠ হিচাপে আমাক সৃজন কৰিছে। মা দেউতাৰ প্ৰতি কিমান আমি কৃতজ্ঞতা ভাৱ জ্ঞাপন কৰিব লাগে। তাকে নকৰি আমি কৰোঁ কি, এইবিলাক আসক্তিত লিপ্ত হওঁ, যাৰ প্ৰেক্ষাপটত এটা ভয়ানক ভৱিষ্যতৰ দিশে আমি সকলোৱে ধাৱমান হৈছোঁ। সকলো নহয়, একাংশই এতিয়া নিজক সংযমী কৰি ৰাখিব পাৰিছে, তেওঁলোকৰ কথা মই কোৱা নাই। যিসকলে নিজক সংযমী কৰি ৰাখিব পৰা নাই, মই তেওঁলোকৰ ক্ষেত্ৰত কথাটো কৈছোঁ। গতিকে সকলোৰে ভৱিষ্যতবিলাক ভাল হওক। এতিয়া মোক বহুত বেয়া লাগে, এতিয়া কিছুমান আজিকালি চিনেমাবিলাক কিমান নিম্ন মানদণ্ডৰ চিনেমা নিৰ্মাণ হয়, অকল কেৱল মাত্ৰ ছেক্সৰ বাহিৰে যেন পৃথিৱীত বেলেগ কথা নায়েই, তেনেকুৱা এতিয়া চিনেমাবিলাক নিৰ্মাণ হ'বলৈ ধৰিছে। কিন্তু কি হৈছে, এইবিলাকতো আমাৰ উঠি অহা নৱপ্ৰজন্মই চাইছে। তেওঁলোকক আমি আমাৰ যুক্তি ক'ত পাইছোঁ তেওঁলোকক এটা ভয়ানক ভৱিষ্যতৰ দিশে ঠেলি দিয়াৰ? আমাৰ জানো অধিকাৰ আছে? সেই অধিকাৰটো আমাৰ হাতত নাই মই ভাবিছোঁ। গতিকে মোৰ কথাবিলাকৰ মৰ্মাৰ্থবিলাক বুজি পাইছে বুলি মই আশা কৰিছোঁ। চিনেমা বনালে সদায় ভাল কনচেপ্ট লৈ চিনেমা বনাব লাগে, তাকে নকৰি যেন অকল যৌন আসক্তিৰ বাহিৰে যেন পৃথিৱীত বেলেগ কথা নাই, তেনেকুৱা কিছুমান চিনেমা নিৰ্মিত হ'বলৈ ধৰিছে। এইবিলাক যুৱ প্ৰজন্মই চাই মনটোত নেতিবাচক ক্ৰিয়া কৰিবলৈ ধৰিছে। অনবৰত চাইকেট্ৰিকত ওচৰত যাব লগা হৈছে। বহুতৰ মনত এইবিলাক অনবৰত ক্ৰিয়া কৰি থাকিবলৈ ধৰিছে। কিয় এইবিলাক হ'বলৈ পাইছে? বেয়া লাগে এইবিলাক কথা। গতিকে মই আশা কৰিম এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন কৰাত আপোনাৰ পদক্ষেপে বহুত বেছি সহায় কৰিব বুলি মই আশাবাদী। কাৰণ আমি সদায় এটা কথা মনত ৰাখিব লাগে যে আমি এতিয়া পৃথিৱীৰ পৰা বেয়া মানুহ নাইকিয়া কৰিবলৈ আমি সাধাৰণতে যুৱ প্ৰজন্মসকল আগুৱাই যাওঁ যে আমি পৃথিৱীৰ পৰা বেয়া মানুহ নাইকিয়া কৰিম, কিন্তু আমি নিজক ভাল কৰিবলৈ যত্নপৰ নহওঁ। আমি যদি নিজক ভাল কৰি ৰাখিব পাৰোঁ, তেন্তে পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি যাব। গতিকে এই কথাষাৰ সদায় মনত ৰাখি আমি চলা উচিত। কাৰণ চিন্তা কৰকচোন, আপুনি যদি নিজে ভাল হয়, পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি যাব। পৃথিৱীৰ যদি প্ৰতিজন মানুহে তেনেকৈ ভাবি লয় যে মই যদি ভাল হওঁ, পৃথিৱীৰ পৰা এজন বেয়া মানুহ কমি যাব বুলি, তেন্তে দেখোন পৃথিৱীৰ পৰা বেয়া মানুহ নাইকিয়াই হৈ যাব। সকলোৱে এইবিলাক কথা ভাবিবৰ উচিত সময়ত আহি উপনীত হৈছেহি। গতিকে কথাবিলাক আমি কেৱল পেপাৰে পত্ৰ টিভিয়ে আলোচনীত দেখি থাকিলেই নহ'ব, এইবিলাক বাস্তৱত ৰূপায়িত কৰি আগুৱাই যাব লাগে, চেষ্টা কৰিব লাগিব। তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসম গঠন হ'ব। মোৰ সেইটোৱে আশা, এখন সৰ্বাংগ সুন্দৰ অসম গঠন হওকচোন। সকলো শিশুৱে অসমত জন্মগ্ৰহণ কৰি হাঁহি মাৰি ক'ব পৰা হওকচোন যে মই অসমত জন্মগ্ৰহণ কৰাটো মোৰ বহু জনমৰ পুণ্যৰ ফল। তেনেদৰে যদি আমি প্ৰতীয়মান কৰিব পাৰোঁ, তেনেদৰে যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, সেয়াহে হ'ব প্ৰকৃত মানৱত্বৰ গুণ। তাকে নকৰি আমি এইবিলাক আসক্তিত ভুগি শাৰীৰিক মানসিকভাৱে দুৰ্বল হৈ পৰিছোঁ, যাৰ প্ৰেক্ষাপটত এটা ভয়ানক ভৱিষ্যতৰ দিশে একাংশ যুৱক যুৱতীয়ে কৰাল গ্ৰাসত পৰিছে। গতিকে এইবিলাক চিন্তা চেতনা আমি মনৰ পৰা পৰিত্যাগ কৰি সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতিৰ একতাৰ এনাজৰীৰে বান্ধি ৰাখি আমি আগুৱাই যোৱাৰ, হাতে হাত ধৰি আগুৱাই যোৱাৰ প্ৰচেষ্টা চলোৱাৰ শেষ সময়ত আহি উপনীত হৈছেহি। গতিকে জোৰ পৰি হাত পোৱাৰ আগতে আমি সচেতন হৈ বাস্তৱত এই কথাবিলাক চালি জাৰি চাবৰ হ'ল, তেতিয়াহে এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন হ'ব। গতিকে মই আজি বহুত দীঘল কৰিবলৈ বিচৰা নাই। শেষত পুনৰবাৰ মই সকলোলৈকে আহ্বান জনাইছোঁ যে মোৰ কথাৰ মৰ্মাৰ্থখিনি আপোনালোকে যাতে বুজি পায়, নিজৰ জীৱনত প্ৰয়োগ কৰি নিজৰ জীৱনটো দেৱোত্তৰ শাৰীলৈ উন্নীত কৰাত পদক্ষেপ লয়। মোৰ সেইটো আশাৰে আজিলৈ ইমানতে মই এৰিছোঁ। থেংক ইউ। সকলোৰে ভাল হওক।